জয় গুরু শংকৰ শ্ৰদ্ধাৰ ভক্তপ্ৰাণ ৰাইজ, আজি এই পবিত্ৰ নামঘৰে বাকৰিত আমি নাম কীৰ্তনৰ প্ৰাক মুহূৰ্তত আমাৰ শ্ৰদ্ধাৰ শিল্পী স্বৰ্গীয় জুবিন গাৰ্গ দেৱৰ আদ্যশ্ৰাদ্ধৰ প্ৰতি শ্ৰদ্ধা জনাই এফাকি ঘোষাৰে মই তেখেতক শ্ৰদ্ধাঞ্জলি জনাম। ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশয় ঘুমতি যায়, তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই, ৰাম আমি অচেতন নিয়োগ নাথ জগাই। কৃষ্ণ। তেখেতৰ অহাকালি আদ্যশ্ৰাদ্ধ আৰম্ভ হ'বহি আৰু আদ্যশ্ৰাদ্ধৰ প্ৰাক মুহূৰ্তত আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ ভাষা সত্ৰৰ তৰফৰ পৰা তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেখেতৰ আত্মাই যাতে স্বৰ্গপ্ৰাপ্তি হয় আৰু তেখেতে যাতে পুনৰ অসমত জন্ম লৈ যিখিনি তেওঁৰ কৰিবলগীয়া কাম আছিল, বাকী থকা কামখিনি আহি যাতে কৰে। জুবিন গাৰ্গ এটা মহান ব্যক্তিত্ব আৰু তেখেতে এজন অকল শিল্পীয়ে নহয়, তেওঁ এটি অনুষ্ঠান। এইকাৰণে মই ক'ব গৈছোঁ যে অসমৰ বিভিন্ন ভাষা ভাষীৰ মাজত যিটো ভাতৃত্বৰ বন্ধন তেওঁ সৃষ্টি কৰি গ'ল, এই ভাতৃত্বৰ বন্ধন সৃষ্টিৰ অৰিহণা আছিল তেওঁৰ যথেষ্ট। কাৰণ তেওঁ বিভিন্ন গীতেৰে আজি আমাৰ BTC অঞ্চলতে দেখা যাওক বড়োগীত, জনজাতীয় গীত, আদিবাসী গীত, ৰাভা সংগীত, লগতে মণিপুৰ, অৰুণাচল, নেপালী সংগীত, ভোজপুৰী সংগীত, বিভিন্ন সংগীতৰ মাজেদি ভাতৃত্ববোধৰ যিটো অটুট বন্ধন গঢ়ি থৈ গ'ল, সেইটো আমি সদায় অসমবাসী মনত ৰাখিম। কাৰণ এজন শিল্পীৰ যিখিনি কৰ্তব্য, তেওঁ সেই শিল্পীৰ কৰ্তব্য অসমক ভাল পোৱাৰ তেওঁৰ যিটো মনোভাৱ আছিল তাক প্ৰতিফলিত কৰি থৈ গৈছে তেওঁৰ কাম কাজত। গতিকে তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে, আমি তাকে কামনা কৰিম আৰু তেখেতৰ স্মৃতি যাতে আমি চিৰযুগমীয়া কৰিব পাৰোঁ তাকে কামনা কৰি আজি পৰম পিতাৰ চৰণত শৰণ ল'লোঁ আৰু তেখেতৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে। কৃষ্ণ হৰি ৰাম